এদিন দুই বন্ধু মৰুভূমিৰ মাজেৰে গৈ আছিল। বালিৰ ওপৰেদি গৈ আছিল। গৈ থাকোঁতে বহু দূৰ যোৱাৰ পাছত দুই বন্ধুৰ মাজত কাজিয়া হ'ল। এজনে আনজনক এটা চৰ মাৰিলে। যোনে চৰ খালে, যাক চৰ মাৰিলে, তেওঁ বালিত লিখিলে যে আজি মোৰ সকলোতকৈ প্ৰিয় বন্ধুৱে মোক এটা চৰ মাৰিছে। তেতিয়া তেওঁ আৰু যিজনে চৰ মাৰিছে তাক একো নকৈ দুয়োজন একেলগতে গৈয়ে আছে। গৈ থাকোঁতে এটা গছ পালে। দুই বন্ধু ভাবিলে যে এই গছৰ তলত আমি জিৰণি ল'ম। কিন্তু যিজন বন্ধুক চৰ মাৰিলে, যোনে চৰ খালে, সেই বন্ধুজনে যিফালে গৈ আছিল সেইফালে ডাঙৰ প্ৰকাণ্ড এখন গাঁত আছিল। তেওঁ জনা নাছিল বালি ওপৰত আছে আৰু গাঁতখনৰ ভিতৰত সোমাই গ'ল। ইমানখিনিলৈকে সোমাই গ'ল যাক চৰ মাৰিছিলে। তেতিয়া সেই বন্ধুজনে আহি বন্ধুজনক উদ্ধাৰ কৰিলে, এই গাঁতৰ পৰা উঠালে টানি চোঁচৰাই। তেতিয়া সেই বন্ধুজনে যাক চৰ মাৰিছিলে সেইজনকেই সেই গাঁতৰ পৰা উদ্ধাৰ কৰিলে। তেতিয়া তেওঁ লিখিলে যে পাথৰৰ ওপৰত লিখিলে যে আজি মোৰ প্ৰিয় বন্ধু মোক আজি বিপদৰ পৰা উদ্ধাৰ কৰিছে। এই কাণ্ডটো দেখি সেই বন্ধুজনে ক'লে যে তুমিতো কি কৰিলা? তোমাক যেতিয়া মই চৰ মাৰিলোঁ, তুমি তাত বালিত লিখিলা যে আজি মোৰ প্ৰিয় বন্ধুৱে মোক এটা চৰ মাৰিলে। আজি তোমাক মই এই গাঁতৰ পৰা উদ্ধাৰ কৰিলোঁ, বিপদৰ পৰা উদ্ধাৰ কৰিলোঁ। আজি তুমি পাথৰত লিখিছা যে আজি মোৰ প্ৰিয় বন্ধুৱে বিপদৰ পৰা উদ্ধাৰ কৰিছে। কাহিনীটো কি? তেতিয়া সেই বন্ধুজনে ক'লে যে তুমি যেতিয়া মোক চৰ মাৰিছিলা তেতিয়া মই সেইটো বালিত লিখিছিলোঁ যাতে বতাহ আহি সেইখিনি মুচিব পাৰে। সেইখিনি মই ভিতৰত ৰখা নাই। আজি তুমি মোক বিপদৰ পৰা উদ্ধাৰ কৰিছা, সেইকাৰণে মই আজি পাথৰ কাটি মই পাথৰত এই কথাটো লিখিছোঁ যাতে মই এই কথাটো কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু বতাহে এইখিনি মুচিব নোৱাৰে। এইটো এটা সৰু ষ্টৰী। এইটোৰ পৰা আপুনি কি বুজি পালে? নীতি শিক্ষা আপোনালোকে নিশ্চয় পাইছে। আমাৰ ধৈৰ্য শক্তি থাকিব লাগিব আৰু যোনে আপোনাক বিপদৰ পৰা উদ্ধাৰ কৰে তেওঁক কেতিয়াও আপুনি পাহৰিব নোৱাৰে। আৰু আজিকালিতো আমাৰ মানুহবিলাকৰ মাজত কিছুমান মানুহ আছে বিপদৰ পৰা হাজাৰবাৰ উদ্ধাৰ কৰিলেও তেওঁৰ নামেই ল'ব নোখোজে। গতিকে যিয়েই নহওক আমি প্ৰত্যেকজনে প্ৰত্যেকজনক সন্মান কৰিব লাগিব। আৰু আমি গালি নহয়, আমি সন্মান দিব লাগিব আৰু মানুহক বুজাব লাগিব ভালকে যে তুমি অমুক ভুল কৰিছা, তমুক ভুল কৰিছা। আৰু সকলো বন্ধু এক নহয়। বহু বন্ধু আছে নিজৰ লগতে থাকিব, আপোনাৰ পিছফালে আপোনাক চুৰি মাৰিব। গতিকে তেনেকুৱা বন্ধুৰ পৰা আঁতৰি থাকিব। গতিকে এই কামটো কৰিব। আৰু কেনেকুৱা লাগিছে আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।